অভিলাপ গণনা কৰি আছিলোঁ। দেখি আমি চকুত পৰা নাছিলোঁ আৰু যদুপতিয়ে যেতিয়া সেইবিলাকে সৰু সুৰাৰ তৰাৰ লেখত তৰি লাগি আমিতো পপীয়া তৰা আমাক খহাবাই। বাবা তুমি বৰ চতুৰ। সকলোখিনি যদুপতি পৰাই ধাৰ্য। বাৰু বাবা এটা কথা সুধো কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানো। বাৰু কোৱাচোন এই কুৰুক্ষেত্ৰত তুমি কাৰ পৰাজয় কলে ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই জনাজন। এতিয়া ভালেই পাইছো বেয়াই পাইছো যদুপতিয়ে জানে। বাবা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্য কোনখিনিত ত্ৰুটি হ'ল মই? ভাগিন ভাগিন বুলি অমৃতেৰে ভুলাই অন্তৰৰ চিৰ সঞ্চিত হলাহলিপি পোৱাতকৈ সন্মুখ সমৰত আহি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰাই অনেক গুণে ই শ্ৰেয়মান। যদুপতি ক্ৰোধান্ত মানুহ মই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু ওৰে আচৰণ বেছি দুখৰিয়ানে। ভুল বুজিছা বাবা। সদায় ভুল কৰি কৰি ভুলতে অৱস্থা হৈছে। এতিয়া আৰু সেইবোৰ নাভাগে মাধৱ। মামা তোমাৰ দুখনেই কৌৰৱটোৰ ধ্বংস হ'ল। স্বৰ্ণলংকা ধ্বংস কৰিছিল ৰাজভদ্ৰ বিভীষণে আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুৰ তুমি শকুনিয়ে। হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰা। নুবুজিলো মামা। অতি সহজ পৰ পদক্ষেপী শকুনি দুৰ্যোধনৰ ৰন্ধনে পালিত দৰিদ্ৰ শকুনি প্ৰবঞ্চক প্ৰতাৰক ৰাজপুত শকুনি মূৰৰ ওপৰত ভাৰত যুদ্ধ সকলো কলংক জাপি দি প্ৰগতিৰ গতিত জগতপতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত কাঢ়িব বিচাৰিছে সেই শকুনি সামান্য শকুনি নহয়। এই শকুনি জীৱনো ধন্য আৰু জনমো ধন্য। এই জীৱনৰ এগৰাকী তুমি যদুপতি মোৰ ধন্যবাদ গ্ৰহণ কৰ। মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ ধ্বংস আৰু মোৰ য়দা য়দা হৰিবস্য ভৱতি ভাৰত Somehow